তোক মই কি কৈ আছো শুন কেলা তই জাতীয়তাবাদৰ নাম লৈ কিনে তোৰ এই দম্ভালি নেদেখাবি তোতকে বয়সত ডাঙৰ এইখিনি মৰ্যাদা ৰাখিবি তই এই জুবিনদাৰ ওপৰত মন্তব্য দিয়াৰ পিছত ভিক্টৰ দাৰ বহুত বেয়াকৈ খং উঠিল। তাৰপিছত ভিক্টৰ দাই কল কৰি কাক দম দিলে তাকে অলপ আপোনালোকক দেখাম বুলি ভাবিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। জুবিন গাৰ্গে চিনি নাপায় ৰাজীৱ সদিয়া কোন, এতিয়া সুধিব বিচাৰিছো জুবিন গাৰ্গ 21 বছৰ বয়সত তই কি কৈছ তই জুবিন গাৰ্গক চিনি নাপাওঁ 100% চিনি নাপাওঁ ন নাপাওঁ এটা মদাহী এটা ফটুৱাই মঞ্চত উঠি পেলাই যি মদ খাই পেলাই মাতলামি কৰে। তই ৰাজীৱ সদিয়াৰ কথা কৈছ ৰাজীৱ দাৰ কথা কৈছ হয়নে ৰাজীৱ দাৰ গান কেইটামানৰ কথা কচোন কি গান শুনিছ ৰাজীৱ দাৰ এতিয়া জয়ন্ত মল্ল বৰুৱাক সুধিছিল যে সেইটো কোন গৰুটো, এতিয়া গৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নে জুবিন গাৰ্গ। তই যিটো মন্তব্য দিছ তই সেই মন্তব্যটো দিব লগা তোৰ বয়সে হৈছে নে কাৰণ তোৰ দেউতাৰ বয়সৰ সেইটো মানুহটো এই মদাহী ফাটলামি জুবিন গাৰ্গ এতিয়া কিন্তু ৰাইজে ভৰিতলৰ ধূলিকণা বুলি নভবা হৈছে। মোৰ জুবিন গাৰ্গৰ হিষ্ট্ৰীটোৰ কথা মই কৈছো শুন যেতিয়া আলফাৰ লগত আগতে কনভাৰচেশ্যন কৰিছিলে আমাৰ অসম গভৰ্ণমেণ্টে তেতিয়া জুবিন দাহঁতে কথা পাতাই দিছে এইবিলাক হ'ল হিষ্ট্ৰী তই জানাটো উচিত বাট দেন তই যিখিনি কথা কৈছ সেইটো বেয়া কথা কৈছ তই সেইটো একচেপ্ট কৰ নাই তই বেয়া কৈছ বুলি জুবিন গাৰ্গক মই কৈছো গৰু বুলি। জাতীয়তাবাদৰ নামত তোৰ এটিটিউড যোনটো এটিটিউডটো চেঞ্জ কৰিবি তোৰ সেইটোৱে শুন তোক মই কি কৈ আছো শুন কেলা তই জাতীয়তাবাদৰ নাম লৈ কিনে তোৰ এই দম্ভালি নেদেখাবি তোতকে বয়সত ডাঙৰ এইখিনি মৰ্যাদা ৰাখিবি তই সন্মান দেখিছো তোৰ সন্মান ছচিয়েল মিডিয়াত ঘূৰি আছে